বানপীড়িতৰ কাষত ডিব্ৰুগড় মিৰ্জাবাগ মছজিদ জামাত সমিতিৰ মানৱীয় পদক্ষেপ। শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত পৰিয়ালসমূহলৈ খাদ্য সামগ্ৰী বিতৰণ কৰি মানৱতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে ডিব্ৰুগড় মিৰ্জাবাগ মছজিদ জামাত সমিতিয়ে। আমি আপোনালোকে সকলো অৱগত যে উজনি অসমত যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু সোণাৰী এটা 1950 চনৰ পিছত এইটো ডাঙৰ এটা ফ্লাড হ'ল, বানপানী হ'ল, য'ত মানুহৰ ঘৰ দুৱাৰৰ পৰা লৈ সকলো বস্তু আনকি আপোনাৰ কাপোৰ পৰ্যন্ত বচাব পৰা নাই। সেয়েহে আমি আমাৰ মিৰ্জাবাগ জামাতে, ডিব্ৰুগড় মিৰ্জাবাগ মছজিদ জামাতে চিন্তা চৰ্চা কৰি আমি চিন্তা কৰিলে তেওঁলোকৰ বাবে আমি কিছু পৰিমাণে সাহাৰ্য আগবঢ়াবৰ কাৰণে আমি মনস্থ কৰিছোঁ। সেয়েহে আজি আমি প্ৰায় 250 পৰা 300 পৰিয়ালৰ কাৰণে আমি কিছু সামগ্ৰী লৈ গৈছোঁ। কাপোৰ, খাদ্য বস্তু, বিস্কিট, এনেকুৱা ধৰণৰ যিটো যাৱতীয় মহিলাসকলৰ যিখিনি যাৱতীয় বস্তু, চাউল দাইল, এইখিনি বস্তু সকলোখিনি আমি আজি ইয়াৰ পৰা লৈ ওলাই গৈছোঁ, যাতে তেওঁলোকক অলপ আমি সকাহ দিব পাৰোঁ। সেই উদ্দেশ্যে আমি আজি এই যাত্ৰাটো আৰম্ভ কৰিছোঁ। আৰু আমি এই হেৰিত ধৰি লওক কোনো আমাৰ ধৰ্মৰ লৈ কোনোবা হেৰি লৈ কথা নহয়, যিখিনি মানুহ বানপীড়িত অঞ্চলত আছে সকলোৰ বাবে আমি এইখিনি লৈ গৈছোঁ। আমি যে মিৰ্জাবাগ মছজিদ জামাত হৈ গৈছোঁ তাৰ এইটো নহয় যে অকল এটা ধৰ্ম গোষ্ঠীৰ কাৰণে আমি নহয়, আমি সকলো মানুহৰ কাৰণে লৈ গৈছোঁ। ইয়াত হিন্দু, মুছলিম, শিখ, ইছাই যিমান মানুহ আছে সকলো মানুহকে, যিসকল মানুহ এই বানত পগাই আছে তেওঁলোকৰ কাৰণে আমি সাহাৰ্য হিচাপে এইটো অনুদান আমি। উল্লেখযোগ্য যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত সংকটৰ দিন অতিবাহিত কৰা শতাধিক পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ আগবাঢ়ি আহে সমিতিখন। বানৰ দুৰ্দশাৰ মাজত জীৱন সংগ্ৰাম চলাই থকা লোকসকলৰ হাতত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী তুলি দি সহমৰ্মিতা আৰু সামাজিক দায়বদ্ধতাৰ এক অনন্য পৰিচয় দিয়ে। উল্লেখযোগ্য যে জামাত সমিতিয়ে সম্পূৰ্ণ নিজা ধনেৰে প্ৰায় 300টা বানপীড়িত পৰিয়ালৰ বাবে খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰি বিতৰণ কৰে। এই মহৎ পদক্ষেপে কেৱল সাহায্য আগবঢ়াই নহয়, দুৰ্যোগৰ সময়ত সমাজৰ প্ৰতিগৰাকী নাগৰিকৰ একতাবদ্ধতা, সহানুভূতি আৰু মানৱতাৰ শক্তিকো পুনৰ এবাৰ প্ৰতিফলিত কৰিছে। মানৱ সেৱাই যে সৰ্বশ্ৰেষ্ঠ সেৱা, ডিব্ৰুগড় মিৰ্জাবাগ মছজিদ জামাত সমিতিৰ এই উদাৰ প্ৰচেষ্টাই সেই বাৰ্তাকেই সমাজলৈ শক্তিশালীভাৱে কঢ়িয়াই আনিছে। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।